আগবাঢ়ি গৈছোঁ আমাৰ যিসকল জ্যেষ্ঠ ব্যক্তিসকলৰ পৰা আমি আগবাঢ়ি যাব বিচাৰিছোঁ বুঢ়াখুৰী গাঁও আৰু একাডেমীৰ স্বত্বাধিকাৰী উৎপল বৰগোহাঁই সাধাৰণ সম্পাদক যুৱ কংগ্ৰেছ ধেমাজি তেখেতকো আমি আমাৰ দললৈ উষ্ম আদৰণি জনাইছোঁ। এয়া ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ দলত যোগদান কৰিছে সাধাৰণ সম্পাদক যুৱ কংগ্ৰেছ ধেমাজিৰ পৰা। আজি ধেমাজি ভাৰতীয় জনতা পাৰ্টীৰ জিলা কাৰ্যালয়ত ২ শতাধিকতকৈ অধিক ব্যক্তিয়ে বিভিন্ন দল সংগঠনৰ যিসকল আগতে আছিল তেওঁলোকে আজি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন জিলা সভাপতি, কংগ্ৰেছৰ মণ্ডলৰ বহু প্ৰাক্তন কৰ্মী, অসম জাতীয় পৰিষদৰো প্ৰাক্তন কৰ্মী আৰু বহু অৱসৰপ্ৰাপ্ত বিষয়া তেওঁলোকে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। আটাইতকৈ উল্লেখযোগ্য নৱপ্ৰজন্মৰ বহু যুৱক যুৱতী যিসকল প্ৰথমবাৰৰ কাৰণে ভোট দিব, এনে নৱপ্ৰজন্মৰ বহু যুৱক যুৱতী আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। মই সকলোকে দললৈ আদৰণি জনাইছোঁ। তেখেতসকল কেৱল ভাৰতীয় জনতা পাৰ্টীৰ সদস্য নহয়, তেওঁলোক এখন বিকশিত ভাৰত নিৰ্মাণৰ যোদ্ধা, তেওঁলোকে এখন ৰাষ্ট্ৰ নিৰ্মাণৰ সৈনিক, তেওঁলোক অসমীয়া জাতি গঠনৰ এজন সৈনিক হিচাপে তেওঁলোক কৰ্মৰত হ'ব আৰু বাকী সকলোকে অনুপ্ৰাণিত কৰি বৃহৎ ব্যৱধানত যাতে আগন্তুক নিৰ্বাচনত নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰোৱাৰ কাৰণে লখিমপুৰ লোকসভাৰ পৰা প্ৰদান কৰোৱা নিৰ্বাচনত যাতে সফলতা অৰ্জন কৰে তাৰ কাৰণেও মই আহ্বান জনাইছোঁ।